আম আদমি পাৰ্টি আগতীয়াকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত ক্ষোভ ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ আম আদমি পাৰ্টিৰ এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা বিধায়কগৰাকীৰ এয়া ইণ্ডিয়া মৰ্চাৰ বাবে বিশ্বাসঘাতকতা বুলি মন্তব্য অখিল গগৈৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ ক্ষেত্ৰত পুনৰ আলোচনাৰ আহ্বান বিধায়কগৰাকীৰ আম আদমি পাৰ্টিয়ে কালি এককভাৱে তিনিটা লোকসভা সমষ্টিত নিৰ্বাচন খেলিব বুলি তিনিজন কেণ্ডিডেট ঘোষণা কৰি দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক। এয়া আমাৰ সমগ্ৰ যিটো আমাৰ 15 দলীয় মৰ্চা আৰু লগতে ইণ্ডিয়াৰ প্ৰতি এইটো এটা বিশ্বাসঘাতকতা আৰু সমগ্ৰ দেশবাসীৰ প্ৰতি এটা বিশ্বাসঘাতকতা। অতি দুৰ্ভাগ্যজনক কথা, আম আদমি পাৰ্টিয়ে এই কামটো আগতীয়াকৈ কৰা উচিত নাছিলে। আলোচনা অব্যাহত আছিলে। মই নিজেও এই আলোচনাটোত মধ্যস্থতা কৰিবলৈ চেষ্টা কৰি আছিলোঁ আৰু নিজেও মই আটাইকেইটা পাৰ্টিৰ লগত কথা পাতি এটা সকলো পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ সকলো পাৰ্টিয়ে প্ৰতিনিধিত্ব পোৱাকৈ কেনেকৈ আগবাঢ়িব পাৰি এই সম্পৰ্কে মই নিজে 15 দলীয় মৰ্চাৰ ভিতৰত কথা পাতি আছিলোঁ। কিন্তু আকস্মিকভাৱে আম আদমি পাৰ্টিয়ে এনেকৈ তেওঁলোকে ঘোষণা কৰি দিয়াটো ভুল হৈছে। তেখেতসকলে 10 দিন সময় অপেক্ষা কৰি দিয়া হ'লে বা এসপ্তাহ সময় অপেক্ষা কৰি দিয়া হ'লে আমি একেলগতে সকলোৰে কেণ্ডিডেটছাৰ ঘোষণা কৰিব পাৰিলোহেঁতেন। মই এতিয়াও অনুৰোধ জনাওঁ আৰু এতিয়াও আমি আশাবাদী যে আম আদমি পাৰ্টিয়ে যদিও ঘোষণা কৰিছে আমি তেওঁলোকৰ লগত কথা পাতিম। কালি কথা পতা আৰম্ভ কৰিছোঁ। তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকৰ লগত আকৌ বুজাবুজি কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰিম যে 15 দলীয় মৰ্চাই অসমত ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন খেলিব পাৰিম। কোনো ৰাজনৈতিক দলে কাৰো বিৰুদ্ধে এতিয়া আৰু ক'ব নালাগে, কোনো ৰাজনৈতিক দলে কাৰো বিৰুদ্ধে এতিয়া কথা ক'ব নালাগে। মই আশা কৰিম। কালি অৱশ্যে এইটো কথা ঠিক যে আপে আগতীয়াকৈ ঘোষণা কৰি দিয়াটো ভুল হৈছে। এইটো ৰাইজৰ প্ৰতি বিশ্বাসঘাতকতা, এইটো খাটা।